যোৰহাট জিলাৰ উত্তৰ পশ্চিম যোৰহাটৰ 44 নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ এলেকাভুক্ত নামনি গায়ন গাঁৱত হিন্দু সন্মিলনৰ এখনি সভা অনুষ্ঠিত হৈ যায়। গাঁওখনিৰ জ্যেষ্ঠ ব্যক্তি হৰেণ গায়নৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকি সন্মিলনৰ সম্পৰ্কত বহল ব্যাখ্যা আগবঢ়ায়। ভাৰত মাতাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা সভাত গাঁওখনৰ দীপজ্যোতি মইনা পাৰিজাতৰ মইনাসকলে এটি সমবেত সংগীত পৰিৱেশন কৰাৰ লগতে কেইবাজনো শিশু ছাত্ৰই তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰি তেওঁলোকে আপ্লুত কৰি তোলে। সমাজকৰ্মী পৱন চন্দ্ৰ পাঠকে আঁত ধৰা সভাত আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি জিতুমণি বৰা, ৱাৰ্ড সদস্য ৰবিমণি গায়ন, সমাজকৰ্মী মহেন্দ্ৰ চেত্ৰী, ৰাজীৱ গায়ন, ৰুবুল গায়নকে মুখ্য কৰি অঞ্চলটোৰ শতাধিক ব্যক্তি উপস্থিত আছিল। তেনেকে নহয়, আমাৰ শক্তি নাছিলে নে? তেনেকৈ নহয়, আমাৰ শক্তি আছিলে, সামৰ্থ্য আছিলে, এনেধৰণৰ সামৰ্থ্য আছিলে যে মোগলে 17বাৰ আক্ৰমণ কৰিও এটা মন্দিৰৰ পৰা ধন পুৰাখিনি কাঢ়ি নিব পৰা নাই। এই আক্ৰমণকাৰীবিলাক কিয় আহিছিলে? ইয়াত সোণৰ ভাৰতবৰ্ষ, সোণৰ দেশ বুলি আহিছিলে। আমি দুখীয়া নহয়, আমাক দুখীয়া পৰৱৰ্তী সময়ত বনাই থৈছে। আমাৰ শক্তি কিমান আছিলে? শক্তিৰ সম্বন্ধে ক'বলৈ গ'লে আমাৰ এনেধৰণৰ শক্তি আছিলে, এজন মহাৰাজ আছিলে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।